নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ নিশ্চয় ভাল। মোৰো খবৰ ভালে। মোৰ পূজা এছ কিটচেনলৈ আপোনালোকক আদৰণি জনাইছোঁ। মই আপোনালোকৰ সৈতে আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, চয়াবিন পকোৰা। চয়াবিন পকোৰানো কেনেকৈ বনায় আৰু তাত কি কিনো লাগে, মইনো কি দি বনাইছোঁ, আপোনালোকক সেয়াও দেখুৱাম আৰু সেয়াও জনাম। ভিডিঅ'টো শেষলৈকে প্লিজ চাই থাকিব। এতিয়া মই লৈছোঁ আটাগুৰি অকণমান, পিঁয়াজ দুটি, চয়াবিন এপেকেট, মিক্সিৰ জাৰ এটা, কণী, চুজি, জিৰা গুড়ি, নিমখ, হালধি আৰু কাশ্মীৰী মিৰ্চ লৈছোঁ। তাৰপিছত মই কি কৰিলোঁ, চয়াবিন পেকেট ভালদৰে বাতি এটাত ওলাই লৈছোঁ। লোৱাৰ পিছত একাপমান পানীৰে তিয়াই ৰাখিছোঁ 1 মিনিটমান সময়। তিয়াই ৰখাৰ পিছত দেখিছেনে কেনেকৈ ফুলা হৈছে। এতিয়া মই 3-4 বাৰমান চয়াবিনখিনি ভালদৰে হাতেৰে মোহাৰি যিমানখিনি লেতেৰা পানী থাকে মই 3-4 বাৰ এনেকৈ ধুই লৈছোঁ। ধুই লোৱাৰ পিছত কি কৰিম, মিক্সিৰ জাৰত ভালদৰে হাতেৰে আটি পেলাই মই মিক্সিৰ জাৰটোত ভৰাই দিম। কিন্তু মন কৰিব যাতে চয়াবিনত লেতেৰা পানী যাতে একদম নাথাকে, আৰু মিক্সিৰ জাৰতো যেতিয়া পিচিব তেতিয়া যাতে পানী ব্যৱহাৰ নকৰে। এনেকৈ 1 মিনিটমান সময় মই পিচি লৈছোঁ। লোৱাৰ পিছত দেখিছোঁ ধুনীয়া ভুজিয়াৰ দৰে হৈছে, এনেকুৱাই হ'ব লাগিব। তাৰপিছত বাতিটোত মই ওলোৱাই লৈ কিনে মই এই দেখিছেনে পিঁয়াজ আৰু জলকীয়াখিনি কেনেকৈ কুটি থৈছোঁ। পিঁয়াজখিনি মই এইকাৰণে ডাঙৰকৈ কুটি থৈছোঁ, যেতিয়া আমি পকৰি খাওঁ তেতিয়া এনেকৈ ডাঙৰকৈ পিঁয়াজখিনি কাটি কিনে পকৰিত দিলে খাবলৈ বহুত সোৱাদ হয়। সেইবাবে মই এনেকৈ কাটি লৈছোঁ ডাঙৰকৈ। ইয়াত মই এতিয়া পকৰিখিনি এনেদৰে পিঁয়াজখিনি মই চয়াবিনৰ লগত দি দিছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ। এতিয়া হয়তো ভাবিছে আপোনালোকে প্ৰথমে চুজিৰ পেকেটটো ইমান ডাঙৰ, এতিয়া চুজিৰে পকোৰা নে চয়াবিনৰে পকোৰা। আজি মই প্ৰথম ভিডিঅ' দিছোঁ, সেইবাবে মই চুজি পেকেট যে খুলি কিনে প্লেটত ল'ব লাগে সেইটো মই পাহৰিয়ে থাকিলোঁ। সেইবাবে এতিয়াহে মোৰ মনত পৰিছে ভিডিঅ'টো দেখি। এতিয়া চাওক, 3 চামুচ মই আটা গুড়ি লৈছোঁ ইয়াত, আৰু এতিয়াত মই সেই একে মাপতে মই 3 চামুচ চুজি গুড়িও ল'ম। এই কিন্তু কোনো ভজা চুজি নহয়, এই পেকেটৰ চুজিয়ে হয়। মই 3 চামুচ চুজিও দি দিলোঁ। এতিয়া মই কি দিম, ইয়াত জোখ অনুসৰি মই নিমখ দিম। যিমানখিনি ইয়াত লাগিব নিমখ মই ইমানখিনিয়ে দিম। এতিয়া মই 1.5 চামুচমান জিৰা গুড়ি দি ল'লোঁ। তাৰপিছত 1 চামুচমান কাশ্মীৰী মিৰ্চ দি ল'ব, আৰু হালধি গুড়িও যিমানখিনি লাগে সিমানখিনি দি ল'ব। লোৱাৰ পিছত কি কৰিব, এইখিনি চামুচেৰে আপোনালোকে মিহলাই নল'ব, কাৰণ এইখিনি যিহেতুকে মই ইয়াত কোনো ধৰণৰ পানী ব্যৱহাৰ কৰা নাই, সেইবাবে এইখিনি মই ভালদৰে এতিয়া হাতখন ধুই মই হাতেৰে মোহাৰি ভালদৰে মিক্স কৰি ল'ম। যেতিয়ালৈকে এইখিনি গোটেইখিনি মিক্স নহয় তেতিয়ালৈকে মই মিক্স কৰিম। এতিয়া মই মিক্স কৰি আছোঁ। তাৰপিছত মই কি কৰিম, প্ৰথমতে যে কণীটো দেখিছিলে, এতিয়া মই সেই কণীটো ইয়াতে এড কৰি দিছোঁ। এতিয়া কণীটো মই এইদৰে সানি ল'ম ভালদৰে, যাতে চয়াবিন, পিঁয়াজ, জলকীয়া গোটেইখিনিৰ লগত কণীখিনি যাতে মিক্স হৈ যায় ভালদৰে। সেইবাবে মই অকণমান সময় সানি থাকিম। 1 মিনিটমান সময় ভালদৰে সানি থকাৰ পিছত আপোনালোকে দেখিব ধুনীয়াকৈ মিক্সাৰখিনি ৰেডি হৈ গৈছে। এতিয়া আমি কি কৰিম, লাহে মই আৰু অকণমান সময় সানি দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছত মই কি কৰিম, এটা কেৰাহী গেছত বহাই ল'ম। লোৱাৰ পিছত তাত মই এনেকৈ ৰিফাইন অকণমান লৈছোঁ, আৰু আপোনালোকে ৰিফাইনৰ সলনি মাষ্টাৰ অইলো ব্যৱহাৰ কৰিব পাৰিব। মই ৰিফাইনে লৈ লৈছোঁ। যিমানখিনি মোক ৰিফাইনৰ প্ৰয়োজন মই সিমানখিনিহে ৰিফাইন লৈ লৈছোঁ। এতিয়া মই ইয়াতে যিমানখিনি পকোৰা হয় মই সিমানখিনিহে পকোৰা দিম। এতিয়া হয়তো আপোনালোকে ভাবিব যে মই বাৰে হাতেৰে কিয় মই লাৰি আছোঁ, চামুচ ব্যৱহাৰ কৰা নাই। মই এইকাৰণে লাৰি আছোঁ, এইখিনি মই প্ৰথমতে কৈছোঁৱে, কোনো পানী বস্তু মই ব্যৱহাৰ কৰা নাই। কিন্তু যিহেতুকে শুকান বস্তু হয়, ইয়াত মই আলুৰ চপৰ দৰে চেপ দিছোঁ হাতেৰে, দি মই এনেকৈ ইয়াত পেলাই দিছোঁ। এতিয়া মই গোটেইখিনি দি থাকিম, আৰু ইয়াৰ মাজতে মই আপোনালোকক জনাওঁ, যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ ন'টিফিকেশ্যন আপোনালোকৰ কাষত প্ৰথমতে যায়। সেইবাবে চাওক, মই এতিয়া পকৰিখিনি ভালদৰে লৰাই থাকিম। দেখিছেনে কালাৰটো কিমান চেঞ্জ হৈছে। আৰু ইয়াত মই চুজি কিয় দিছিলোঁ জানেনে? ইয়াত মই চুজি এইকাৰণে ব্যৱহাৰ কৰিছিলোঁ, বাহিৰভাগ ইমানেই ক্ৰিস্পি হ'ব, খাবলৈ বহুত টেষ্টি হয়। চিকেন পকোৰা যেনেকুৱা লাগে সেনেকুৱা টাইপৰে হয় এই পকোৰাবিধো, আৰু ভিতৰভাগ ইমান কোমল হয়। সেইবাবে মই কি দিছিলোঁ, ইয়াত কণী দিছিলোঁ। কণী এইকাৰণে দিছিলোঁ, কিছুমানে পকৰি বনালে বেকিং ছ'ডা ব্যৱহাৰ কৰে, মই কৰা নাই, সেইবাবে কণীটো দিছোঁ। এতিয়া চাওকচোন ভিতৰভাগ কিমান কোমল হৈছে। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল লাগে, পুনৰবাৰ কৈছোঁ, মোক লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ। টাটা, বাই বাই, নমস্কাৰ।